নমস্কাৰ আমি সকলোৱে জানো যে প্ৰেগনেন্সি সময়ছোৱা এটা ৰোলাৰ কোষ্টাৰ ৰাইডৰ দৰে নহয়নে কাৰণ প্ৰেগনেন্সি সময়ছোৱাত মহিলা এগৰাকীক বিভিন্ন সমস্যাই হেঁচা মাৰি ধৰে তাৰে ভিতৰত এটা হৈছে কনষ্টিপেশ্যনক যেটো অসমীয়াত কয় কোষ্ঠকাঠিন্য আৰু আপোনালোকে নিশ্চয় কনষ্টিপেশ্যনৰ বিষয়ে শুনিছে বা জানিছে বা ইয়াৰ বিষয়ে কি হয় এটা থুলমূল নলেজ জানে তথাপি মই আজি আপোনালোকক কৈ দিওঁ কনষ্টিপেশ্যনটো হ'লে আমি কি হয় যিমানখিনি আমি শৌচ কৰিব লাগে হিমানখিনি কৰিব নোৱাৰো যিমানখিনি ধৰক ওলাই যাব লাগে বা এনেকুৱা লাগিব যে লেট্ৰিন কৰিব লাগিছে কিন্তু মই কৰিব পৰা নাই বহুত কঠিন হৈ গৈছে বা খাবলৈ মন নাযায় এনেকুৱা কনষ্টিপেশ্যন হৈ থাকিলে গাটো অশান্তি লাগি থাকে আৰু প্ৰেগনেন্সি সময়ত যেহেতু আমাৰ বডিটোত হৰমোনাল চেঞ্জেছ হয় আৰু বিভিন্ন ধৰণৰ আমি টেবলেট খাবলগীয়া হয় যেনেকৈ আইৰণ সাপ্লিমেন্ট ল'বলগীয়া হয় কেলছিয়াম ল'বলগীয়া হয় আৰু যেহেতু আমাৰ যেটো আমাৰ ইউটেৰাছত হেঁচা পৰে প্লাছ আমাৰ যেটো ওমটো ডাঙৰ হৈ গৈ থাকে আদি বিভিন্ন সমস্যাৰ কাৰণে প্ৰেগনেন্ট মহিলাগৰাকীয়ে কনষ্টিপেশ্যন ভোগা দেখা যায় আৰু এটো বহুত কমন প্ৰবলেম প্ৰায়বোৰ মহিলাৰ ক্ষেত্ৰত এটো হয় মই যেতিয়া প্ৰেগনেন্ট আছিলো মোৰো কনষ্টিপেশ্যন প্ৰবলেম হৈছিল আৰু মই ডক্টৰৰ ওচৰলৈ গৈছিলো আৰু ডক্টৰে মোক কিছুমান সাজেশন দিছিলে যিখিনি মই এপ্লাই কৰিবলৈ চেষ্টা কৰিছিলো আজি মই আপোনালোকৰ ওচৰত সেইকিটা সাজেশন লৈ আহিছো যিকিটা আপোনালোকক বহুত হেল্প কৰিব কনষ্টিপেশ্যনৰ পৰা মানে ইয়াত কেনেকৈ ৰিলিফ পাব পাৰি তাত বহুত হেল্প কৰিব মই আজি আপোনালোকক কেইটামান পইণ্ট দিম ভালকে মন দি শুনিব আৰু যদি আপোনালোকে ভাবে যে এই পইণ্ট কেইটা লাভদায়ক তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু লগতে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আশেপাশে যদি কোনোবা প্ৰেগনেন্ট মহিলা আছে বা কোনোবা প্ৰেগনেন্সি প্লেনিং কৰি আছে প্ৰথম যেটো পইণ্ট হৈছে সেইটো হৈছে পানী খুব খাব লাগে এটো হৈছে মেইন বস্তু কনষ্টিপেশ্যনৰ পৰা হাত সাৰিবলৈ ডক্টৰে আপোনাক প্ৰথমে সেইটোৱে সাজেষ্ট কৰিব যে আপোনালোকে খুব পানী খাওক এনে নৰ্মেলিও আমাৰ হিউমেন বডিত বহুত পানীৰ প্ৰয়োজন হয় কিন্তু প্ৰেগনেন্সি সময়ত তাতকৈ বেছি প্ৰয়োজন হয় প্ৰেগনেন্সি সময়ত আমি মিনিমাম 3-4 লিটাৰ পানী খাবই লাগে আৰু তাৰে আপোনালোকৰ ভিতৰত বহুত এনেকুৱা মানুহ ওলাব যে পানী খায়ও বেয়া পায় এনেকৈ কয় যে কি পানী খালে মোৰ পেটটো ফুলা লাগি থাকে খাবলৈ মন নাযায় আজি বিভিন্ন ধৰণৰ লেচু দেখুৱায় যিটোৱে পানী নোখোৱাৰ কিন্তু পানীটো যে কিমান ইম্পৰ্টেণ্ট এটো বুজি নাপায় আচলতে সব যদি আপুনি পানী খাবলৈ মন নাযায় তেতিয়াহ'লে একেলগতে এগালমান খাই নিদিব অলপ দেৰি মূৰে চিপ লৈ থাকিব আৰু দিনটোত কিমান পানী খাইছে এটো কাউন্ট কৰি থব যে মই ইমানখিনি পানী খাবই লাগিব মানে যদি বোলে আপুনি বটলটা নিজৰ কাৰণে সেপাৰেটকৈ লৈ লৈছে তেতিয়া বটলটো কমপ্লিট হোৱাৰ পাছত হেতু টিক এটা দি দিব যে মই 1 লিটাৰ পানী আজি শেষ হ'ল 2 নম্বৰটো এটো ল'বলৈ লৈছো আৰু যদি বোলে তেনেকৈ নকৰে তে 3টা বটল বা 4টা বটল ফুলকে আপোনাৰ কাৰণে লৈ থৈ দিব যাতে সেই বটলকিটা দিনটো যেনেকৈ তেনেকৈ হলো কমপ্লিট সেকেন্ড পইণ্ট হৈছে হেতু আৰু ইম্পৰ্টেন্ট কাৰণ প্ৰেগনেন্সিৰ সময়ত আমাৰ খোৱা বোৱাখিনি বহুত ইম্পৰ্টেন্ট গোটেই বছৰটো আমি কি খাইছো হেতুৱে বহুত ডিপেন্ড কৰে আমাৰ প্ৰেগনেন্ট মহিলাখিনিৰ হেলথৰ ওপৰত বা বেবিটোৰ হেলথৰ ওপৰত গতিকে প্ৰেগনেন্সি সময়ত আপোনালোকে কনষ্টিপেশ্যনৰ পৰা দূৰ হ'লে হাই ফাইবাৰযুক্ত যিখিনি খাদ্য সেইখিনি এড কৰিব যেনে ফলমূল হৈ গ'ল ভেজিটেবলছ হৈ গ'ল আৰু বহুত মানুহে কি হয় ভেজিটেবলছ নাখায় ইটো নাখায় হিটো নাখায় এইবিলাক ঢেৰ বাহানা কিন্তু ভেজিটেবলছ বা যিখিনি আমাৰ ফলমূল হয় এটলিষ্ট দিনটোত 2টা ফলমূল ৰাতিপুৱা এটা বা গধূলি এটা এনেকৈ এড কৰিব লাগে মোক যেতিয়া ডক্টৰে মোক এনেকৈ কৈছিলে 2টা ফ্ৰুটছটো এটলিষ্ট খাব লাগে তাৰপাছত ভেজিটেবলছ যদি আপোনালোকে এনেই খাবলৈ মন নাযায় তেতিয়াহ'লে দাইলৰ নিচিনাকৈ থুপথুপীয়াকৈ বনাই খাব তাত যি লাও হওক কোমোৰা হওক আজি যিখিনি বহুত প্ৰচুৰ পৰিমাণে পানী থাকে বা বহুত লাভদায়ক এইবিলাক বস্তু সেইবিলাক এড কৰি দিব ধৰক এনেকুৱাকৈ তাৰপিছত এইবিলাক বস্তু খালে কি হয় আপোনাৰ কনষ্টিপেশ্যনটো যেটো হাই ফাইবাৰযুক্ত খালে নহয় যেটো কোষ্ঠকাঠিন্য হয় বা শৌচটো বহুত টান হয় সেই লুজ কৰাত হেল্প কৰে গতিকে এই বস্তু বহুত ইম্পৰ্টেন্ট আৰু কিছুমান পইণ্ট আছে যেনে আপোনালোকে ধৰক যেতিয়া আপোনালোকে পজিশন যেটো পজিশনত লেট্ৰিন কৰিবলৈ লৈছে বহিছে হেতু কমফৰ্টেবল হ'ব লাগে হেতুত কি হয় যদি আপুনি মানে কোমোৰত বহি যায় তেতিয়াহ'লে টুল এখন লৈ ল'ব য'ত ভৰিকিটা উঠাই ল'ব যাতে আপুনি কমফৰ্টেবল ফিল কৰে এনেকুৱা ধৰণৰ টিপছবোৰ এপ্লাই কৰিব পাৰে মোক সেই সময়ত ডক্টৰে কোৱা কথা এইটো আৰু যোগা কৰিব লাগে যোগা কৰিলে বহুত হেল্পফুল হয় যিখিনি প্ৰেগনেন্সিৰ সময়ত কিছুমান যোগা থাকে স্পেশালি আপোনালোকে কৰাটো উচিত সেইখিনি আপোনালোকে ইউটিউবতো দেখিব পাৰে বা ডক্টৰকো সুধিব পাৰে যে মই কেনেকুৱা ধৰণৰ যোগা কৰিলে মই এনেকুৱাবোৰ পৰা হাত সাৰিব পাৰোঁ তাৰপাছত আপোনালোকে খোজ কাঢ়িব প্ৰেগনেন্সিৰ সময়ত ময়ো প্ৰায় আধা ঘণ্টা 45 মিনিট ডেইলি খোজ কাঢ়িছিলোঁ সেই সময়ত আবেলি সময়ত হওক বা ৰাতিপুৱা সময়ত হওক খোজ কঢ়াটো স্কিপ নকৰিব খোজ কঢ়াই বহুত আপোনাক মানুহজনী এক্টিভো ৰাখে আৰু যিখিনি হৰমোনাল ইমবেলেন্স হৈ থাকে সেইখিনিটো বহুত হেল্প কৰে আপোনাৰ মনটো ভাল লাগি থাকিব পজিটিভ মাইণ্ডছেট এটা হ'ব
প্ৰতিটো ক্ষেত্ৰতে গতিকে খোজ কাঢ়িব এইবিলাক বস্তু মানে বস্তুবোৰ বহুত ডাঙৰ ডাঙৰ কিবা নহয় সৰু সৰু কামেই আৰু কিন্তু এই সৰু সৰু কামকেইটা যদি আমি স্কিপ কৰোঁ তেতিয়াহ'লে ই ডাঙৰ ডাঙৰ বিপদ কৰি দিয়ে সেইকাৰণে ধৰক পানী খোৱাই बिल्कुल माने हेरिए नकरिब बाद दी दिबो पानी खाबो हाई फाइबारयुक्त শাক পাচলি सब खाबो तासो फलमूल खाबो खुस काहिबो এই সৰু সৰু বস্তু আৰু এটা ইম্পৰ্টেন্ট কথা যে বহুত মানুহ এনেকুৱা আছে যি ডক্টৰক গৈ পেলাই এটা কিবা এটা যদি প্ৰবলেম হৈছে এনেকুৱা কনষ্টিপেশনে হৈছে ধৰক সাপোজ আপুনি খুলাখুলিকে ডক্টৰক গৈ নকয় যে ডক্টৰ মোৰ এনেকুৱা প্ৰবলেম হৈছে তেওঁলোকে আপোনালোকক ভালকে সলিউশন দিব পাৰিব যে আপোনাৰ মানুহজনী এটা কেনেকুৱা অৱস্থাত আছে কি কৰিলে আপোনাৰ কাৰণে ভাল হ'ব কিন্তু ডক্টৰক বহুতে কি হয় লেট কে কয় বা নকয় বহুতে ঘৰতে ভাবি থাকে কিন্তু হেবুলাক তেনেকে নাভাবিব ডক্টৰক কোৱাটো বহুত ইম্পৰ্টেন্ট আপোনাৰ জাৰ্নিটো স্মুথলি যোৱা ডক্টৰে আপোনাক হেল্প কৰিব আশা কৰো মোৰ ভিডিওটো আপোনাক অলপ হলেও হেল্প কৰিব যদি হেল্প কৰিছে বুলি ভাবে তেতিয়াহলে প্লিজ লাইক কৰি দিব শেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইব কৰি থব বেল আইকনটো টিপি থব যাতে ভিডিওবোৰ ইনফৰমেটিভ ভিডিওবোৰ যদি আপুনি সহজতে পায় ধন্যবাদ থ্যাংক ইউ সো মাচ